ভূমিহীন লোকক আশ্ৰয় দি বিপদত এটা পৰিয়াল আশ্ৰয় দিয়া লোকে ভূমি বেদখলৰ চেষ্টা উপকাৰীক অজগৰেখা এই কথাই পুনৰবাৰ প্ৰমাণিত হ'ল এজন সহায়কাৰীৰ ক্ষেত্ৰত ঘটনাটো এনেধৰণৰ ২ নং লাংগিয়াৰ সাইফুল ইছলাম নামৰ এজন লোকে নিজৰ ম্যাদী পট্টা ভূমিত আশ্ৰয় দিছিল মৰিগাঁৱৰ ভুৰা গাঁৱৰ এটি ভূমিহীন পৰিয়ালক এই পৰিয়ালটো চৰৰ চৰকাৰী ভূমিত দীৰ্ঘদিনে আশ্ৰয় লৈ আছিল কিন্তু যোৱা বছৰত প্ৰশাসনে উচ্ছেদ চলোৱাৰ পাছতে এই পৰিয়ালটো সম্পূৰ্ণভাৱে আশ্ৰয়হীন হৈ পৰিছিল কিন্তু মানৱতাৰ খাতিৰত ঢিঙৰ ২ নং লাংগিয়াৰ সাইফুল ইছলামে ৰফিকুল ইছলাম নামৰ এজন দুষ্ট প্ৰকৃতিৰ লোকক আশ্ৰয় প্ৰদান কৰিছিল নিজৰ অস্থায়ী বাসগৃহত আৰু হেয়াই যেন কাল হ'ল সাইফুল ইছলামৰ বাবে পৰিয়ালটোক আশ্ৰয় দিয়াৰ কিছুদিন পাছৰ পৰাই আশ্ৰয় লৈ থকা ভূমিখিনিক বেদখলৰ চেষ্টা অব্যাহত ৰাখিছে লগতে সাইফুল ইছলামৰ বিৰুদ্ধে এটাৰ পাছত আনটো মিছা অভিযোগ তুলি হাৰাশাস্তি কৰি আহিছে আৰু যোৱাকালি সাইফুল ইছলামে নিজে নিৰ্মাণ কৰি ৰখা অস্থায়ী বাসগৃহটো যেতিয়া খালী কৰিবলৈ গৈছিল তেতিয়াই ভূমাফিয়া ৰূপী ৰফিকুল ইছলাম আৰু ৱাহিদ আলীয়ে সাইফুল ইছলামৰ লগতে সাইফুলৰ পৰিয়ালক বেয়াকৈ মাৰধৰ কৰে এই ঘটনাত দুয়ো পক্ষৰ কেইবাজনো লোক আহত হয় আৰু এই ঘটনাৰ পাছতেই উভয় পক্ষই থানাত এজাহাৰ দাখিল কৰিছে ইফালে আইনৰ ভয়ত বেদখল কৰা ভূমিখিনি খালী কৰি দিছে বেদখলকাৰীয়ে এই সন্দৰ্ভত চৰকাৰী গাঁও প্ৰধান আৰু স্থানীয় ৰাইজে কি ক'লে শুনকচোন এই ৰাইজে জানাটো এই ওচৰৰ ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিছে আৰু কি প্ৰকাৰণত কি ক'ব আৰু এইটো বিষয়ে আৰু কি ক'ম মাটিটো সিহঁতৰ মিছলি গোচৰ কৰিছে সিহঁতৰ ওপৰত এটা নহয় ৩টা গোচৰ কৰিছে সিহঁতৰ ওপৰত বেলেগ চৰত আছিলে এইটো উচ্ছেদ কৰা মানুহ চাইফুলক বেৰিছে আহি পেলাই চাইফুলৰ এটা ঘৰ আছিলে এইটো ঘৰ আৰু বেলেগ এটা ঘৰ আছে এইটো ল'ৰা তাকে তাত গুটি কাটি পেলাই ঘৰ বনাইছে ঘৰত মানুহ নাই মানে এইটো থাকে সেইটো ঘৰত ঠাই দিছিলে ঠাই দিয়াৰ পাছত সিহঁতে গোচৰ কৰিলে মিছামিছি এটা যে সিহঁতৰ মাটি কিনা মাটি আছিলে সিহঁতৰ হাতত কোনো ডকুমেণ্টছ নাই কিনা বেচাত আমিও এটা দৰকাৰ কৰিছিলোঁ সেইটো আমি সোধ কৰিছোঁ নাই আমাৰ কিনা বেচা নহয় এইটো অৰিজিনেল মাটিৰ গৰাকীজন কোনজন সাইফুল ইছলাম সিহঁতে কি মিছা গোচৰ কৰিছে আপুনি কোন হয় মই চৰকাৰী গাঁৱৰ হয় আপোনাৰ মতে সেইজনে যিটো গোচৰ দিছে সম্পূৰ্ণ মিছা দিওঁ এইটো মই এই গাঁৱৰ মানুহ চবেই জানো এই মাটিটো চাইফুলে বন্ধক দিছিলে 4,60,000 টকাত এই 4,60,000 টকা আকৌ ঘূৰাই দি দিলে এতিয়া মানুহটো ইয়াৰ পৰা ঘৰ বাৰী বনোৱা চাইফুলৰ এতিয়া তাতে আছিলে তেতিয়া সিহঁতে কৈছে ক'লে আমাৰ ইয়াত অলপ সুবিধা দিয়ক মই ইয়াতে থাকি পেলাই পাছত এটা বেলেগত এটা সুবিধা মই ল'ম তেতিয়া চাইফুলৰ মানে সেনেকুৱা মানুহ নহয় ভাল মানুহ দিলে তাৰপিছতে দিয়াৰ পিছতে মানে এতিয়া টকাটো ঘূৰাই দি দিলে 4,60,000 টকা ঘূৰাই দি দিলে দিয়াৰ পিছতে সিহঁতে মানে এতিয়া ফেট নলগালে এতিয়া সিহঁতে টকাটো লৈ পেলাই এতিয়া আকৌ সিহঁতে কৈছে মাটি মই লৈছোঁ এতিয়া কিনি লৈছোঁ এনেকুৱা কথা কৈ আছে ইয়াতে চাইফুলে ঘূৰাই দিলে আপোনালোকে গম পায়নে গম পাওঁ গাঁও প্ৰধানজনে গাঁৱৰ জানে সকলোৱে চব ৰাইজে জানে এইটো আমি চবেই জানো এতিয়া আপুনি প্ৰশাসনক কি ক'ব বিচাৰিছে গোচৰৰ ক্ষেত্ৰত এইটো যিটো গোচৰ হৈছে এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিছে এইটো বিচাৰত মানে মই যিটো হক কথা যিটো ক'বই লাগিব এইটো মাটিৰ সত্য চাইফুলৰ আমি জানো ৰাইজেও জানে